নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালি। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম অসমীয়াৰ প্ৰাণৰ উৎসৱ পবিত্ৰ কাতি বিহুৰ বিষয়ে, যি কেৱল এক উৎসৱেই নহয়, ই হৈছে আশা, বিশ্বাস আৰু আধ্যাত্মিক শক্তিৰে ভৰপূৰ এক অনন্ত যাত্ৰা। এইবাৰৰ কাতি বিহু 18 অক্টোবৰ 2025 ইং তাৰিখ, অৰ্থাৎ 31 আহিন শনিবাৰে উদযাপন কৰা হ'ব। এই কাতি বিহুৰ দিনাই সন্ধিয়া আপুনি তুলসী গছজোপাৰ তলত এগছি চাকি জ্বলাই মাত্ৰ এটা মন্ত্ৰ উচ্চাৰণ কৰিব। এই মন্ত্ৰ উচ্চাৰণ কৰাৰ ফলত আপোনাৰ জীৱনৰ পৰা শনি গ্ৰহৰ দোষৰ লগতে ৰাহু কেতুৰ দোষও আঁতৰি যাব। আৰু আজিৰ এই ভিডিঅ'টোৰ মাজত জানিব পাৰিব ধন লাভৰ গুপ্ত উপায়ৰ বিষয়ে। কাতি বিহুত চাকি বন্তি জ্বলোৱাৰ সঠিক সময় কি? আৰু আপুনি এই কাতি বিহুৰ দিনা কি কি কাম কৰিব লাগিব, এই সকলোবোৰ তথ্য আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টিত এটা লাইক কৰিব। আপোনাৰ এটা লাইকে আমাৰ মনোবল বৃদ্ধি কৰে। প্ৰিয় দৰ্শক, আমাৰ এই ভিডিঅ'টোত কোৱা নিয়মবোৰ পালন কৰি যাতে আপোনাৰ ঘৰখন সুখ শান্তিৰে ভৰাই তুলিব পাৰে, তাৰেই কামনা কৰিলোঁ। কাতি বিহুৰ দিনা আমাৰ অসমীয়াৰ প্ৰতিটো ঘৰতে চাকি বন্তি জ্বলোৱা হয়। এই চাকিৰ অৰ্থ হ'ল নিজৰ জীৱনৰ প্ৰতিটো অন্ধকাৰৰ মাজত এক নতুন বিশ্বাসৰ শিখা জ্বলাই তোলা। এই চাকিৰ অৰ্থ হ'ল নিজৰ শক্তিৰে বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে সংযোগ হোৱা। জ্যোতিষশাস্ত্ৰ অনুসৰি কাতি বিহুৰ সময়ত সূৰ্য তুলা ৰাশিত থাকে। এই সময়ত কুম্ভ ৰাশিত শনি গ্ৰহ আৰু ৰাহু গ্ৰহ থাকে, সিংহ ৰাশিত কেতু গ্ৰহ থাকে আৰু তুলা ৰাশিত মংগল গ্ৰহ। এই সকলো গ্ৰহৰ সংযোগে সৃষ্টি কৰে চিন্তা, দুখ, ধন ক্ষতি আৰু মানসিক বিভ্ৰান্তি। কিন্তু এই সময়ত কৰা সঠিক আধ্যাত্মিক উপায়ে বিশ্ব ব্ৰহ্মাণ্ডৰ নিগেটিভ শক্তিক পজিটিভ শক্তিলৈ পৰিণত কৰে। প্ৰিয় দৰ্শক, প্ৰথমেই জানো আহক কাতি বিহুত চাকি জ্বলোৱাৰ সঠিক নিয়মটো। চাকি মানে হ'ল জ্ঞান অহাৰ শক্তি, আৰু চাকিৰ পোহৰ মানে ভগৱানৰ উপস্থিতি। আপুনি যেতিয়া চাকি জ্বলাব, তেতিয়া আপোনাৰ কুণ্ডলীত থকা অশুভ গ্ৰহবোৰৰ শক্তি হ্ৰাস পাব। বিশেষকৈ শনি দোষ, মংগল দোষ আৰু ৰাহু কেতুৰ দোষ আঁতৰ হ'ব। কাতি বিহুৰ দিনা ঘৰত চাকি বন্তি জ্বলালে এই তিনিটা গ্ৰহৰ দোষ লাহে লাহে কমি যায়। এইবাৰ জানিলেও আহক কাতি বিহুৰ দিনা কি কি কাম কৰিব নালাগে। যদি আপুনি এই কামকেইটা কাতি বিহুৰ দিনা কৰে, তেন্তে আপোনাৰ জীৱনটো দুখ কষ্ট আৰু দৰিদ্ৰতাৰে ভৰি পৰিব। কাতি বিহুৰ এই পবিত্ৰ দিনটোত যদি আপুনি আপোনাৰ ঘৰত এইকেইটা কাম কৰে, তেন্তে মা লক্ষ্মীয়ে কেতিয়াও আপোনাৰ ঘৰত প্ৰৱেশ নকৰিব। আৰু যিখন ঘৰত মা লক্ষ্মীয়ে বাস নকৰে, সেইখন ঘৰত সদায় দুখ দৰিদ্ৰতাই বাস কৰে। কাতি বিহু তথা তুলসী পূজাৰ এই পবিত্ৰ দিনটোত আপুনি কেতিয়াও দেৰিলৈকে শুই নাথাকিব। ৰাতিপুৱা সোনকালে শুই উঠি স্নান কৰিব। স্নান কৰি আহি তুলসী জোপাৰ চাৰিওফালে পানীৰে মুছি ল'ব। তাৰ পিছত শুদ্ধ বস্ত্ৰ ধাৰণ কৰি তুলসী গছজোপাৰ গুৰিত জল অৰ্পণ কৰিব। এনেকুৱা কৰিলে মা লক্ষ্মী আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। লগতে মা লক্ষ্মীয়ে আপোনাৰ ঘৰখনৰ প্ৰতি সদায় সন্তুষ্ট হৈ থাকিব। ইয়াৰ উপৰিও মা লক্ষ্মী আপোনাৰ ঘৰত স্থায়ীভাৱে বাস কৰিব। এই কাতি বিহু তথা তুলসী পূজাৰ পবিত্ৰ দিনটোত সম্পূৰ্ণ শুদ্ধ মনেৰে থাকিব, অৰ্থাৎ সম্পূৰ্ণ পজিটিভ চিন্তাধাৰাৰে থাকিবলৈ চেষ্টা কৰিব। এই পবিত্ৰ দিনটোত কেতিয়াও জ্যেষ্ঠজনক অপমান নকৰিব। পাৰিলে এই দিনটোত জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিব। তেতিয়া আপোনাৰ ওপৰত সদায় মা লক্ষ্মীৰ কৃপাদৃষ্টি থাকিব।
কাতি বিহুৰ এই পবিত্ৰ দিনটোত তুলসী গছৰ কাষত চাকি এগছি জ্বলাই মা লক্ষ্মীক আদৰি অনা হয়। সেয়েহে এই দিনটোত কেতিয়াও দিনৰ ভাগত নাইবা সন্ধিয়াৰ ভাগত শুই নাথাকিব, কাৰণ এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হ'ব পাৰে। সেইবাবে কাতি বিহুৰ দিনা দিনৰ ভাগত নাইবা সন্ধিয়াৰ ভাগত শুবলৈ চেষ্টা নকৰিব। এনেকুৱা কৰিলে মা লক্ষ্মীয়ে কেতিয়াও আপোনাৰ ঘৰত প্ৰৱেশ নকৰে। সেইবাবে এইটো ভুল কেতিয়াও নকৰিব। কাতি বিহুৰ দিনা এই বিশেষ দিনটোত আপুনি কাৰো সৈতে কাজিয়া পেচাল নকৰিব আৰু আনকো এই দিনটোত কাজিয়া পেচাল কৰিবলৈ নিদিব। এই বিশেষ দিনটোত তুলসী গছৰ আশে-পাশে লেতেৰা আৱৰ্জনা থাকিবলৈ নিদিব। এইটো কথাত লক্ষ্য ৰাখিব যে তুলসী গছৰ আশে-পাশে যাতে কোনো ধৰণৰ লেতেৰা বস্তু পৰি নাথাকে। যদি আপুনি কোনো লেতেৰা বস্তু পৰি থকা দেখা পায়, তেন্তে সেইখিনি সোনকালে পৰিষ্কাৰ কৰাৰ চেষ্টা কৰিব, কাৰণ কাতি বিহুৰ এই পবিত্ৰ দিনটোত সন্ধিয়াৰ সময়ত চাকি-বন্তি জ্বলাই মা তুলসীৰ পূজা কৰা হয় আৰু মা লক্ষ্মীক আদৰি অনা হয়। সেয়েহে তুলসী গছজোপাৰ আশে-পাশে চাফ-চিকুণ কৰি ৰাখিব। যদি আপুনি এই দিনটো তুলসী গছৰ আশে-পাশে চাফ-চিকুণ নকৰাকৈয়ে চাকি জ্বলায়, তেন্তে মা লক্ষ্মী আপোনাৰ ঘৰত কেতিয়াও প্ৰৱেশ নকৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক কাতি বিহুৰ দিনা কৰিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ উপায়ৰ বিষয়ে। কাতি বিহুৰ দিনা সূৰ্যাস্তৰ পিছত অৰ্থাৎ গধূলিৰ সময়ত তুলসী গছৰ গুৰিত এগছি চাকি জ্বলাব। চাকিগছি ঘিৰ হ'লে বেছি উত্তম হয়। চাকিগছি জ্বলোৱাৰ পিছত এটা মন্ত্ৰ উচ্চাৰণ কৰিব। মন্ত্ৰটো হৈছে ওম দীপ জ্যোতি পৰম ব্ৰহ্ম দীপজ্যোতি জনাৰ্দন। এই মন্ত্ৰটো উচ্চাৰণ কৰিলে শনিদোষ তথা ৰাহু-কেতুৰ দোষ আপোনাৰ জীৱনৰ পৰা কমি যায়। মন্ত্ৰটো আকৌ এবাৰ কৈছোঁ, ওম দীপজ্যোতি পৰম ব্ৰহ্ম দীপজ্যোতি জনাৰ্দন। এই কাতি বিহুৰ দিনটোত আপুনি হনুমান চালিচাৰ পাঠ কৰিব পাৰে। আপোনাৰ যদি মংগল দোষ, বিবাহত পলম বা ঘৰত অশান্তি হৈ থাকে, তেন্তে এই কাতি বিহুৰ দিনা তুলসী গছৰ কাষত বহি হনুমান চালিচা পাঠ কৰিব। ইয়াৰ ফলত বিবাহৰ ক্ষেত্ৰত হৈ থকা বাধাবোৰ আঁতৰি যাব। কাতি বিহুৰ দিনা গধূলি সময়ত আপোনাৰ পাকঘৰত থকা চাউলৰ পাত্ৰটোৰ ওচৰত এগছি চাকি জ্বলাব, কাৰণ চাউল হৈছে লক্ষ্মী দেৱীৰ প্ৰতীক। আৰু আপুনি চাকিগছি জ্বলাই থাকোঁতে মনে মনে ক'ব, হে লক্ষ্মী মা, মোৰ ঘৰখন ধনেৰে, অন্নৰে আৰু শান্তিৰে ভৰাই তুলিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক ধন লাভৰ গুপ্ত উপায়। কাতি বিহুৰ দিনা তুলসী গছৰ গুৰিত চাকি জ্বলাই এটা সৰু তামৰ মুদ্ৰা তুলসী গছৰ গুৰিত ৰাখি দিব। পিছদিনা সেই মুদ্ৰাটো গংগা জলেৰে ধুই আপোনাৰ টকা-পইচা ৰখা বাকচত থৈ দিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ টকা-পইচা সম্বন্ধীয় সমস্যাবোৰ দূৰ হৈ যাব। কাতি বিহুৰ দিনা চাকি-বন্তি জ্বলোৱাৰ সঠিক সময় হ'ল গধূলি 6 বজাৰ পৰা 7:15 লৈ। এই সময়খিনিত সূৰ্য অস্ত হয় আৰু চন্দ্ৰ বলৱান হয়। এই সময়ত কৰা প্ৰাৰ্থনাই আপোনাৰ মনৰ সকলো কামনা পূৰ্ণ কৰে। তুলসী গছৰ তলত জ্বলোৱা চাকিটোৰ শিখাত পোহৰ আছে, কিন্তু আপোনাৰ সেই পোহৰ দীপ্ত নহয়। যদি আপোনাৰ মনত পবিত্ৰতা ৰাখি ভগৱানক সঁচাকৈয়ে বিশ্বাস কৰে, তেন্তে সেই গ্ৰহবোৰ আপোনাৰ বিপক্ষে নহয়, বৰঞ্চ গ্ৰহবোৰে আপোনাৰ পথ পোহৰাই তুলিব। প্ৰিয় দৰ্শক, এই কাতি বিহুৰ দিনটোত আপুনি তুলসী গছৰ তলত, খেতি পথাৰত, ভঁৰালৰ সন্মুখত আৰু আপোনাৰ অন্তৰৰ অন্ধকাৰৰ মাজত এই চাকিৰ পোহৰে আপোনাৰ জীৱনৰ পৰা সকলো ধৰণৰ দুখ দূৰ কৰিব। প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। যদি ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আপোনালোক সকলোকে মোৰ হিয়াৰ পৰা আন্তৰিকতাৰে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৱে সুখত থাকক, সুস্থ থাকক। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।